Assam history. Ek number question. The Assam region was separated from the Bengal presidency in বংগ ৰাষ্ট্ৰপতি পদৰ পৰা অসম অঞ্চল বিচ্ছিন্ন হৈছিল কিমান চন? অপশ্যন কেইটা হ'ল 1874 চন, এফাৰ 1889 চন, এফাৰ 1861 চন, এফাৰ 1826 চন। উত্তৰটো হ'ব অপশ্যন এ 1874 চনত। নেক্সট কুৱেশ্যন, 2 নম্বৰ কুৱেশ্যনটো হ'ল 1836 CE was crucial in case of Assamese language and literature because 1836 খ্ৰীষ্টাব্দত অসমীয়া ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ আছিল কাৰণ ইয়াৰ মাজত উত্তৰটো হ'ব অপশ্যন বি বেংগলী was introduced as an official language of Assam। এই ঘটনাটো অতি গুৰুত্বপূৰ্ণ আছিল অসমীয়া ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰত। নেক্সট কুৱেশ্যন 3 নম্বৰটো হ'ল What was the last capital of Ahom Kingdom? আহোম ৰাজ্যৰ শেষ ৰাজধানী কি আছিল? অপশ্যন কেইটা হ'ল চৰাইদেউ, যোৰহাট, ৰাংপুৰ, গড়গাঁও। উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। নেক্সট কুৱেশ্যন 4 নম্বৰ The first battle fought between Ahoms and Mughals was আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ হৈছিল কোনটো যুদ্ধ হৈছিল? অপশ্যন কেইটা হ'ল দ্য বেটেল অফ চৰাইঘাট, এফাৰ দ্য বেটেল অফ ইটাকুলি, এফাৰ অপশ্যন বি দ্য বেটেল অফ ইটাকুলি, দ্য বেটেল অফ যোগীঘোপা, এফাৰ দ্য বেটেল অফ সামধাৰা। উত্তৰটো হ'ব অপশ্যন ডি দ্য বেটেল অফ সামধাৰা। এটো হ'ল আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ। 5 নম্বৰটো হ'ল Who was the president of Swaraj Party in Assam during freedom movement? স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল? অপশ্যনকেইটা হ'ল বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, এফাৰ মণিৰাম দেৱান। উত্তৰটো হ'ব অপশ্যন চি তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যন Who was the leader of 1857 revolt in Assam? অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা কোন আছিল? অপশ্যনকেইটা হ'ল লাচিত বৰফুকন, এফাৰ পিয়লি বৰুৱা, এফাৰ মণিৰাম দেৱান, এফাৰ কনকলতা। উত্তৰটো হ'ব অপশ্যন চি মণিৰাম দেৱান। নেক্সট কুৱেশ্যন In which year was শ্ৰীমন্ত শংকৰদেৱ born? শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল? অপশ্যনকেইটা হ'ল 1568 চন, এফাৰ 1455 চন, এফাৰ 1449 চন, এফাৰ 1475 চন। উত্তৰটো হ'ব অপশ্যন চি 1449 চনত শংকৰদেৱৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন Who was the first martyr of 1942 revolt against the British in Assam? 1942 চনত অসমত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? অপশ্যনকেইটা হ'ল কনকলতা বৰুৱা, কুশল কোঁৱৰ, এফাৰ কমলা মিৰি, এফাৰ মণিৰাম দেৱান। উত্তৰটো হ'ব অপশ্যন এ কনকলতা বৰুৱা। নেক্সট কুৱেশ্যন The first peasant uprising against the British was known as ইংৰাজৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ নামেৰে জনাজাত আছিল কোনটো? অপশ্যনকেইটা হ'ল ফুলগুৰি দেৱা, পাথাৰুঘাটৰ ৰাইজমেল, এফাৰ বেটেল অফ ইটাখুলি, এফাৰ নন অফ দিছ। উত্তৰটো হ'ব অপশ্যন এ ফুলগুৰি ধোৱা। নেক্সট কুৱেশ্যন 10 নম্বৰটো হ'ল Who organized মৃত্যু বাহিনী in fighting for India's independence in Assam? অসমত ভাৰতৰ স্বাধীনতাৰ যুঁজত মৃত্যু বাহিনী কোনে সংগঠিত কৰিছিল? অপশ্যনকেইটা হ'ল চন্দ্ৰপ্ৰভা শইকীয়ানী, পুষ্পলতা দাস, পাদুমণি নাথ, এফাৰ কনকলতা বৰুৱা। উত্তৰটো হ'ব অপশ্যন বি পুষ্পলতা দাস। নেক্সট কুৱেশ্যন এগারো নম্বরটা হল নেম দ্য থ্রি ক্যাপিটাল অফ আহোম কিংডম এট ডিফারেন্ট এরাস। বিভিন্ন যুগত আহোম ৰাজ্যৰ তিনিখন ৰাজধানীৰ নাম লিখা। ইয়াৰ মাজত শুদ্ধটো হ'ব অপশ্যন চি চৰাইদেউ, গড়গাঁও আৰু যোৰহাট। নেক্সট কুৱেশ্যন ডিমাপুৰ দ্য কেপিটেল অফ দ্য কছাৰী
kingdom was occupied by the Ahom king? কছাৰীৰ ৰাজ্যৰ ৰাজধানী ডিমাপুৰ আহোম ৰজা তিয়াসে দখল কৰিছিল। কোনে দখল কৰিছিল? অপশ্যনকেইটা হ'ল ৰুদ্ৰসিংহ, গদাধৰ সিংহ, সুহুংমুং এবার রাজেশ্বর সিংহ। উত্তরটি হবে অপশন সি, সুহুংমুং। নেক্সট কোয়েশ্চন, the post of Barbaroa and Barfucon were created by? বারবারোয়া আৰু বৰফুকনৰ পদ সৃষ্টি কৰিছিল অপশ্যনকেইটা হ'ল সুতেউফা প্ৰতাপ সিংহ, সুপাতফা, ৰুদ্ৰসিংহ। উত্তৰটি হ'ব অপশ্যন বি, প্ৰতাপ সিংহ। Next question. The Kamakhya temple was rebuilt by the Koch king. কামাখ্যা মন্দির পুনর্নির্মাণ করেছিল কোচ রাজায়। এর মধ্যে কোন কোচ রাজা একটু কামাখ্যা মন্দির নির্মাণ করেছিল? অপশনকেটা হল বিশ্বসিংহ, রঘুদেব, এবার নরনারায়ণ, এবার প্রণনারায়ণ। উত্তরটি হব অপশন সি, নরনারায়ণ। নেক্সট কোয়েশ্চন, in which year Kukulkur was hanged by the British and for what cause? কোন বছৰত কুশলকোঁৱৰক ইংৰাজে ফাঁচি দিছিল আৰু কি কাৰণত? ইয়াৰ মাজত উত্তৰটো হ'ব অপশ্যন সি, 1942 declared guilty of conspiracy for a train derailment near Golaghat. এইটো হল উত্তর। নেক্সট কোয়েশ্চন, 15 number, who was the Ahom king in Assam during the mutiny of 1857? 1857 চনৰ বিদ্ৰোহৰ সময়ত অসমৰ আহোম ৰজা কোন আছিল? অপশ্যনকেইটা হ'ল বৰিনাথ সিংহ, কান্দাৰ পেশ্বৰ সিংহ, লক্ষ্মীনাথ সিংহ, এবার নন অফ দেম। উত্তরটি হবে অপশন ডি, নন অফ দেম। নেক্সট কোয়েশ্চন, 17 number, who was the first Assamese to join the Indian National Congress during its second session held in 1886? 1886 চনত অনুষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বিতীয় অধিৱেশনত যোগদান কৰা প্ৰথম অসমীয়া কোন? অপশ্যনকেইটা হ'ল গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, এবার দেৱী চৰণ বৰুৱা, এবার নবীন চন্দ্ৰ বৰদলৈ। উত্তৰটো হ'ব অপশ্যন এ আৰু অপশ্যন সি, এই দুটাই শুদ্ধ হ'ব। এনে গোপীনাথ বৰদলৈ আৰু দেৱী চৰণ বৰুৱা দুজনেই পাৰ্টিচিপেট কৰিছিল। Next question, 18 number, which freedom fighter of Assam refused to accept the Tamrapatra and said, with all my profound sense of gratitude to the well-wishers of the government, I would like to say humbly that I did not take part in the Indian freedom movement with an intention to get something return? অসমৰ কোনজন স্বাধীনতা সংগ্ৰামীয়ে তাম্ৰপত্ৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি কয়, চৰকাৰৰ শুভাকাংক্ষীসকলৰ প্ৰতি মোৰ সকলো গভীৰ কৃতজ্ঞতাৰে মই বিনম্ৰভাৱে ক'ব বিচাৰিছো যে মই ভাৰতৰ স্বাধীনতা আন্দোলনত কোনো উদ্দেশ্যৰে অংশ লোৱা নাছিলো কিবা এটা ঘূৰাই পাবলৈ। এইটো কোনে কৈছিল? ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, পুষ্পলতা দাস। Next question, the Gohai Kamal Ali constructed by Gohai Kamal from Kuch Bihar to Narayanpur road was constructed during the region of Kuch Bihaৰৰ পৰা নাৰায়ণপুৰলৈ গোহাই কমলে নিৰ্মাণ কৰা গোহাই কমল আলী পথটো দেশৰ দিনত নিৰ্মাণ কৰা হৈছিল, কাৰ দিনত? ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, নৰনাৰায়ণৰ দিনত। নেক্সট কুৱেশ্যন, 20 number, the first Ahom monarch to assume the Hindu title Sargunarayan was? হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল? অপশ্যনকেইটা হ'ল শিৱসিংহ, প্ৰতাপ সিংহ, জয়ধ্বজ সিংহ, এবার সুহুংমুং। উত্তৰটো হ'ব অপশ্যন ডি, সুহুংমুং। Next question, the popular uprising in Assam known as Patharughat battle took place in the year? অসমৰ পথৰুঘাট যুদ্ধ নামেৰে জনাজাত জনবিদ্ৰোহ কোন বছৰত সংঘটিত হৈছিল? 1861 চন, এপ্ৰিল 1862 চন, এপ্ৰিল 1893 চন, এপ্ৰিল 1894 চন। উত্তৰটো হ'ব অপশ্যন ডি, 1894 চনত সংঘটিত হৈছিল পথৰুঘাটৰ বিদ্ৰোহটো।